অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গখন্তে পিতৃক পেলাৱে নৰকত। এতিয়া আমাৰ প্ৰথম চিন্তাটো কি? পুত্ৰ এটি লাগে। আৰু শাস্ত্ৰই কি বুলি ক'লে? আচৈ সুখ দুখ দুই দেৱক বুজালে। দেৱতাক সেৱা কৰিলে যি ব্যৱস্থাটো আমি কামনা কৰি সেৱা কৰিম তাত দুটা ফল যুক্ত হৈ থাকে, এটা হ'ল সুখ, এটা হ'ল দুখ। আমি পুত্ৰ বিচাৰিলোঁ, প্ৰভুৱে তথাস্তু বুলি পুত্ৰ দিলে, কিন্তু সেই পুত্ৰ আমি শুদ্ধমতে নিবিচৰাৰ বাবে, বৈষ্ণৱ পুত্ৰ নোহোৱাৰ বাবে সি অবৈষ্ণৱ বা দুৰ্জন পুত্ৰ হ'ল, আৰু সেইকাৰণে আমি তাৰ পৰা দুখহে অনুভৱ কৰিলোঁ বা দুখহে লাভ কৰিলোঁ। এনেকৈ প্ৰত্যেকে দেৱতাক পূজা কৰাৰ ফলস্বৰূপে সুখ